আমি যিগৰাকী মনোজ বৰাৰ ওপৰত আমি এফআইআৰ সমগ্ৰ অসমতে দিছিলোঁ। গোলাঘাট আৰক্ষী আজি তেখেতক পুৱা আমাৰ জাতীয় যুৱ শক্তিৰ সেনানীসকলৰ সহযোগত কৰায়ত্ব কৰিলে আৰু ইতিমধ্যে তেখেতক বিহিত ব্যৱস্থাৰ কাৰণে তেখেতলোকে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। যেতিয়া আমি আজি পুৱা কমাৰবন্ধা আৰক্ষী চকীত আমি উপস্থিত হওঁ, আমি আচলতে দুখ লাগিছে আমাৰ ক'বলৈ যে তিনিগৰাকী বিজেপি কৰ্মকৰ্তা ইয়াত উপস্থিত আছে। থানাৰ ভিতৰলৈ যেতিয়া আমি সোমাই যাবলৈ আমি বিচাৰিছোঁ, তেতিয়া তেখেতলোকে আমাৰ থানাৰ ভিতৰত সোমাবলৈ তেখেতলোকে বাধা প্ৰদান কৰিছে। আমি তেখেতলোকক প্ৰশ্ন কৰিলোঁ যে আপোনালোক কোন হয়। সেই প্ৰশ্ন কৰাৰ লগে লগে সংবাদ মাধ্যমৰ যি বন্ধুসকল অহাৰ লগে লগে তেখেতলোকে কিন্তু পলাই পতং দিবলৈ বাধ্য হ'ল। আমি এই কথাটোকে আজি প্ৰমাণিত হৈছে যে বিজেপিৰ পাৰ্লি নেতাবিলাকে আচলতে এনেকুৱা ধৰণৰ মানুহবিলাকক ব্যৱহাৰ কৰে আৰু তেখেতলোকে ব্যৱহাৰ কৰি সমগ্ৰ অসমৰ বাতাবৰণ, সমগ্ৰ আমাৰ সম্প্ৰীতিক তেখেতলোকে ভাঙিবৰ কাৰণে তেখেতলোকে চেষ্টা কৰে। আৰু এই গোটেই যিটো চক্ৰান্ত, এই চক্ৰান্তটোত আজি আচলতে প্ৰমাণিত হ'ল। তেখেতলোকক আমি ইতিমধ্যে আমাৰ হাতত ফুটেজ আছে, আমাৰ ভিডিঅ' আছে, তেখেতলোকৰ আমাক বাধা প্ৰদান কৰা ভিডিঅ' আছে। আৰু এই কথাটো আচলতে খুব দুৰ্ভাগ্যজনক যে যি চৰকাৰে কৈ থাকে নাৰী সুৰক্ষাৰ কথা কৈ থাকে, বেটী বচাও বেটী পঢ়াও কথা কৈ থাকে, কিন্তু তাৰ পাছত এনেকুৱা মনোজ বৰাৰ নিচিনা মানসিকতাৰ মানুহসকলক তেখেতলোকে পুহি ৰাখিছে আৰু তেখেতলোকক ছ'চিয়েল মিডিয়াৰ যোগেদি বিভিন্ন বেয়া প্ৰভাৱ পেলাবৰ কাৰণে তেখেতলোকে অপপ্ৰচাৰ চলাই আছে। আৰু চৰকাৰক আমি এইসকল ব্যক্তিসকলৰ প্ৰতি আচলতে দৃষ্টি নিবদ্ধ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰক্ষী প্ৰশাসনক আমি তেখেতলোকৰ এনেকুৱা ধৰণৰ ব্যক্তিসকলৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰিবৰ কাৰণে কৈছোঁ, কাৰণ এখেতলোক আচলতে অসামাজিক লোক আৰু এখেতলোকে গোটেই সমাজখনৰ এটা বিষবাস্প বিয়পাবৰ কাৰণে চেষ্টা কৰে আৰু উঠি অহা প্ৰজন্মক তেখেতলোকে কুলসিত কৰিছে। আচলতে তেখেতলোকে উঠি অহা প্ৰজন্মক বেয়া কথাবিলাক শিকাইছে আৰু এই ক্ষেত্ৰত আমি জাতীয় যুৱ শক্তিৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনবিলাককো আমি আহ্বান জনাইছোঁ যাতে এনেকুৱা ধৰণৰ নিকৃষ্ট মানসিকতাৰ মানুহবিলাকৰ ওপৰত আমি আচলতে সকলোৱে দৃষ্টি নিবদ্ধ কৰি ৰাখিব লাগে আৰু উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ লগে লগে মনোজ বৰাক যি পৰ্যন্ত আৰক্ষীয়ে দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰে, দ্বিতীয়তে যাতে আৰু কোনো নাৰীৰ ওপৰত, কোনো মহিলাৰ ওপৰত যাতে তেনেকুৱা ধৰণৰ মন্তব্য কৰিব নোৱাৰে, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ। আমি যিগৰাকী মনোজ বৰাৰ ওপৰত আমি এফআইআৰ সমগ্ৰ অসমতে দিছিলোঁ। গোলাঘাট আৰক্ষী আজি তেখেতক পুৱা আমাৰ জাতীয় যুৱ শক্তিৰ সেনানীসকলৰ সহযোগত কৰায়ত্ব কৰিলে আৰু ইতিমধ্যে তেখেতক বিহিত ব্যৱস্থাৰ কাৰণে তেখেতলোকে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। যেতিয়া আমি আজি পুৱা কমাৰবন্ধা আৰক্ষী চকীত আমি উপস্থিত হওঁ, আমি আচলতে দুখ লাগিছে আমাৰ ক'বলৈ যে তিনিগৰাকী বিজেপি কৰ্মকৰ্তা ইয়াত উপস্থিত আছে। থানাৰ ভিতৰলৈ যেতিয়া আমি সোমাই যাবলৈ আমি বিচাৰিছোঁ, তেতিয়া তেখেতলোকে আমাৰ থানাৰ ভিতৰত সোমাবলৈ তেখেতলোকে বাধা প্ৰদান কৰিছে। আমি তেখেতলোকক প্ৰশ্ন কৰিলোঁ যে আপোনালোক কোন হয়। সেই প্ৰশ্ন কৰাৰ লগে লগে সংবাদ মাধ্যমৰ যি বন্ধুসকল অহাৰ লগে লগে তেখেতলোকে কিন্তু পলাই পতং দিবলৈ বাধ্য হ'ল। আমি এই কথাটোকে আজি প্ৰমাণিত হৈছে যে বিজেপিৰ পাৰ্লি নেতাবিলাকে আচলতে এনেকুৱা ধৰণৰ মানুহবিলাকক ব্যৱহাৰ কৰে আৰু তেখেতলোকে ব্যৱহাৰ কৰি সমগ্ৰ অসমৰ বাতাবৰণ, সমগ্ৰ আমাৰ সম্প্ৰীতিক তেখেতলোকে ভাঙিবৰ কাৰণে তেখেতলোকে চেষ্টা কৰে। আৰু এই গোটেই যিটো চক্ৰান্ত, এই চক্ৰান্তটোত আজি আচলতে প্ৰমাণিত হ'ল। তেখেতলোকক আমি ইতিমধ্যে আমাৰ হাতত ফুটেজ আছে, আমাৰ ভিডিঅ' আছে, তেখেতলোকৰ আমাক বাধা প্ৰদান কৰা ভিডিঅ' আছে। আৰু এই কথাটো আচলতে খুব দুৰ্ভাগ্যজনক যে যি চৰকাৰে কৈ থাকে নাৰী সুৰক্ষাৰ কথা কৈ থাকে, বেটী বচাও বেটী পঢ়াও কথা কৈ থাকে, কিন্তু তাৰ পাছত এনেকুৱা মনোজ বৰাৰ নিচিনা মানসিকতাৰ মানুহসকলক তেখেতলোকে পুহি ৰাখিছে আৰু তেখেতলোকক ছ'চিয়েল মিডিয়াৰ যোগেদি বিভিন্ন বেয়া প্ৰভাৱ পেলাবৰ কাৰণে তেখেতলোকে অপপ্ৰচাৰ চলাই আছে। আৰু চৰকাৰক আমি এইসকল ব্যক্তিসকলৰ প্ৰতি আচলতে দৃষ্টি নিবদ্ধ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰক্ষী প্ৰশাসনক আমি তেখেতলোকৰ এনেকুৱা ধৰণৰ ব্যক্তিসকলৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰিবৰ কাৰণে কৈছোঁ, কাৰণ এখেতলোক আচলতে অসামাজিক লোক আৰু এখেতলোকে গোটেই সমাজখনৰ এটা বিষবাস্প বিয়পাবৰ কাৰণে চেষ্টা কৰে আৰু উঠি অহা প্ৰজন্মক তেখেতলোকে কুলসিত কৰিছে। আচলতে তেখেতলোকে উঠি অহা প্ৰজন্মক বেয়া কথাবিলাক শিকাইছে আৰু এই ক্ষেত্ৰত আমি জাতীয় যুৱ শক্তিৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনবিলাককো আমি আহ্বান জনাইছোঁ যাতে এনেকুৱা ধৰণৰ নিকৃষ্ট মানসিকতাৰ মানুহবিলাকৰ ওপৰত আমি আচলতে সকলোৱে দৃষ্টি নিবদ্ধ কৰি ৰাখিব লাগে আৰু উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ লগে লগে মনোজ বৰাক যি পৰ্যন্ত আৰক্ষীয়ে দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰে, দ্বিতীয়তে যাতে আৰু কোনো নাৰীৰ ওপৰত, কোনো মহিলাৰ ওপৰত যাতে তেনেকুৱা ধৰণৰ মন্তব্য কৰিব নোৱাৰে, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।